চাওক বিভিন্ন সময়ত আমি দেখা পাওঁ যে মৰিয়ানী উৰিয়াম ঘাট সেইফালে মেৰাপানী ফালে অসম নাগালেণ্ড সীমান্তৰ অঞ্চলত আমাৰে অসমৰ মানুহৰ অভিযোগ যে নাগালেণ্ডৰ মানুহবোৰ লাহে লাহে সেই অঞ্চলত সোমাইছে, যি অঞ্চলত আগতে আমাৰ মানুহবোৰ খেতি কৰিছিল। আৰু এইখিনি যে অভিযোগ আমি যোৱা 10-11 বছৰৰ ভিতৰত বিশেষকৈ আমি দেখা পাইছোঁ। আজি মৰিয়ানীৰ ভিতৰত আহিছোঁ, সকলোৱে টিভি চেনেলত দেখিছে যে ইয়াৰ স্থানীয় বিধায়কৰ ওপৰত এটা সময় যেতিয়া তেওঁ গৈছিল, ক'ৰবাত কোনোবাই গুলীচালনা কৰিছিল। এনেকুৱা ঘটনাৰ পিছত আমি ভাবিছিলোঁ যে এটা ভাল মীমাংসাৰ যোগেদি আমাৰ অসম চৰকাৰৰ যে আমাৰ কথা যে সংবিধান মতে আমাৰ যি সীমা, এই সীমা আমি সুৰক্ষিত ৰাখিম। আৰু এয়া হ'ল অসমৰ সীমা, এয়া হ'ল মাত্ৰ আমাৰ ক'বলগীয়া কথাখিনি নহয়, মাননীয় উচ্চতম ন্যায়ালয়তে আদালতত সুপ্ৰিম কোৰ্টত অসম চৰকাৰৰ এইটোহে স্থিতি যে সংবিধান মতে আমাৰ যে কনষ্টিটিউশ্যনেল বাউণ্ডেৰী, এয়া হ'ল অসম চৰকাৰ মতে এয়া হ'ল অসমৰ সীমা। নিশ্চয় নাগালেণ্ডৰ তেওঁলোকৰ স্থিতি বেলেগ, তেওঁলোকে নিজৰ স্থিতি উচ্চতম আদালতত জনাইছে, সুপ্ৰিম কোৰ্টত তেওঁলোকে জনাইছে, আৰু আমি সুপ্ৰিম কোৰ্টৰ ৰায়ৰ বাবে ৰৈ আছোঁ। কিন্তু যি সময়ত কেছ সুপ্ৰিম কোৰ্টত চলি আছে, সেই সময়ত আমি দেখা পাইছোঁ যে কনষ্ট্ৰাকশ্যন আমাৰ অসমৰ সীমা ভিতৰতে হৈ গৈছে। এতিয়া আমি যি পকী দলং ওপৰত থিয় হৈ আছোঁ, এই পকী দলং অসমৰ মানুহে বনোৱা নাই। ইয়াৰে এজন নাগালেণ্ড পৰা মানুহজনে কৈছে যে 5-6 বছৰ আগত বনোৱা গৈছে। 5-6 বছৰ আগত আজি ইয়াত কেনেদৰে এটা পকী দলং বনাবলৈ সক্ষম হ'ল, য'ত আমাৰ আপোনালোকে দেখিছে যোৱা এসপ্তাহৰ ভিতৰত জব কাৰ্ড যোগেদি আমাৰ অসমৰ মহিলাখিনিয়ে কাম কৰিব পৰা নাই। যি অঞ্চলত জব কাৰ্ড যোগেদিয়ে মহিলাসকলে আমাৰ হাবিবোৰ চাফা কৰিব পৰা নাই, তাতে 5-6 বছৰ আগত পকী দলং নাগালেণ্ড প্ৰশাসনৰ অধীনত তেওঁলোকৰ স্থানীয় মানুহে বনাই দিলে। তো এই ক্ষেত্ৰত অলপ প্ৰশ্ন নিশ্চয় মনত উঠে যে অসম চৰকাৰ কি কৰি আছে? অসম চৰকাৰ কি শুই আছে নেকি? বাৰম্বাৰ আমি দেখা পাওঁ যে বেলেগ ৰাজ্যৰ ট্ৰাইবেলৰ অঞ্চলত এদিন আমাৰ কাৰ্বি মানুহবোৰ, বড়ো মানুহবোৰ, ৰাভা মানুহবোৰ, এদিন তিৱা মানুহবোৰ, এদিন তেওঁলোকে গম পায় আৰু তাত দেখে যে প্ৰশাসনে, অসম চৰকাৰে তেওঁলোকৰ মাটি লৈ গ'ল। ক'ৰবাত তিৱা অঞ্চলত টাউনশ্বিপ বনাব, ক'ৰবাত আদানী প্ৰজেক্ট হ'ব, ক'ৰবাত ৰিলায়েন্সৰ প্ৰজেক্ট হ'ব। তো তাততো যথেষ্ট চৰকাৰৰ তৎপৰতা থাকে যে খিলঞ্জীয়া মানুহৰ, জনজাতিসকলৰ মানুহৰ 6 স্কেডিউল মানুহৰ মাটি এক ৰাতিৰ ভিতৰতে তেওঁলোকক নজনাকৈ আজি কোনোবাই ডাঙৰ উদ্যোগপতি সমঝাই দিছে। কিন্তু ইয়াত যেতিয়া সীমান্তৰ অঞ্চলত যেতিয়া কথা আহে, অসমৰ মানুহৰ আমাৰ মাটিৰ সম্পৰ্কত যেতিয়া কথা আহে, তেতিয়া আকৌ এইখন চৰকাৰে একে তৎপৰতা কিয় নেদেখায়? আদানী আম্বানীক দিওঁতে যিদৰে একদম জাপ মাৰি তেওঁলোকে 6 স্কেডিউলৰ মাটি সমঝাই দিয়ে, একেৰাহে আমাৰ গোলাঘাট জিলাৰ ভিতৰত, যোৰহাট জিলাৰ ভিতৰত আমাৰ মাটি তেওঁলোকে সুৰক্ষা কৰোঁতে তৎপৰতা কিয় নাই? লাহে 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 আমাৰ মানুহ ভিতৰত, আৰু আমি অসমৰ মাজত মানুহবোৰ, আমাৰ অসমৰ ভিতৰতে তেওঁলোকে নিজেকৈ ভাবিছে যে তেওঁলোকৰ আজি নিৰাপত্তা নাই। যি অঞ্চলত আমাৰ অসমৰ মহিলাখিনি আহি জব কাৰ্ডৰ আঁচনিৰ যোগেদি কামখিনি কৰিছে, আজি ইয়াতে অসমত থাকি, অসমৰ সীমা ভিতৰত থাকি তেওঁলোকে নিৰাপত্তা আজি তেওঁলোকে পোৱা নাই। আৰু অসম চৰকাৰে কৈ দিছে, মানি লৈছে। অলপ এসপ্তাহ আগত নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিৰ লগত কথাখিনি পাতোতে মানি লৈছে যে হয়, ঠিক আছে, আমি কামখিনি নকৰোঁ। তো নাগালেণ্ডৰ চৰকাৰৰ দাবীত আমাৰ জব কাৰ্ড কাম ইয়াত হোৱা নাই, কিন্তু যি সময়ত নাগালেণ্ড চৰকাৰৰ অধীনত ইয়াত পকী দলং হৈ গ'ল, সেই সময়ত অসমৰ চৰকাৰ আকৌ হৈ আছে। সেই সময়ত আমি কিয় ক'ব নোৱাৰিলোঁ যে যেতিয়ালৈকে মীমাংসা নহয়, ইয়াত কোনো ধৰণৰ দলং নহ'ব, পকী দলং নহ'ব? সেই সময়ত আমাৰ
তৎপৰতা ক'ত গ'ল? সেই সময়ত আমি চকু কিয় দিয়া নাই? তো গোটেই উন্নয়নটো ক'ৰবাত নে ক'ৰবাত আদানী আম্বানী কেনেকৈ আমি মাতি দিওঁ আৰু আমাৰ গুৱাহাটী কেন্দ্ৰিক উন্নয়নবোৰ হৈ গৈছে। গোটেই চিন্তাটো গুৱাহাটী কেন্দ্ৰিক আৰু সীমান্তৰ অঞ্চলত কি হৈছে আজি এখন চৰকাৰে জোৰ দিয়া নাই, গুৰুত্ব দিয়া নাই। ইয়াৰ মাত্ৰ মৰিয়ানী কথা নহয়, উৰিয়াম ঘাটত শুনক, উৰিয়াম ঘাটত মহিলাবোৰ একেখিনি কথা কৈ আছে। আমি প্ৰচাৰৰ সময়ত আমি গৈছিলোঁ। মেৰাপানীত যাওক, য'ত মানুহে আমাৰ খেতি কৰে, হাজিৰা কৰে, আজি তাত তেওঁলোকে নিৰাপত্তা বিচাৰে। কিমান দুখৰ কথা যে অসমত থাকি তেওঁলোকে নিৰাপত্তা বিচাৰে। আৰু আজি য'ত আমি থিয় হৈ আছোঁ, ইয়াৰ পৰা কেইবাটাও বছৰ আগত তেতিয়া ইয়াত SP এজন বেলেগ SP আছিলে, তালুকদাৰ নামৰ এজন SP আছিলে। বহুত আগৰলৈকে তেওঁলোকৰ অফিচ আছিল, পোষ্ট আছিল। আজি বহুত আমি পিছুৱাই আহিছোঁ। লাহে লাহে চীনে যিদৰে লাহে 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 ভাৰতৰ সীমা অৰুণাচল প্ৰদেশৰ ভিতৰত কাঢ়ি ল'বলৈ আৰম্ভ কৰিছে, যিখিনি গাঁৱৰ ভিতৰত মানুহবোৰ আগতে বসবাস কৰিছিল, সেইখিনি গাঁৱৰ ভিতৰত আজি সন্মুখতে চীনৰ তেওঁলোকৰ